গৌৰৱ গগৈৰ ফেচবুক পোষ্ট মিত্ৰতাত বিৰতি বিচাৰিছে পুনৰ বিবেচনা কৰিব। আমি ৰাইজ দলৰ এটাই কথা ক'ব বিচাৰিছোঁ যে আমি মিত্ৰতাত আলোচনাত কোনো ধৰণৰ বিৰতি বিচৰা নাই। এইটো কোনো আমি লুডু বা কেৰম খেলৰ দৰে এটা টাইম পাছ কৰি থকা গেম খেলি থকা নাই। বিৰতি লৈছোঁ, পুনৰ বিবেচনা কৰিম, এইবিলাক কথা কৈ নিৰ্বাচনী যুঁজখনক দুৰ্বল কৰাৰ কোনো অজুহাত কোনো পক্ষই লোৱাটো অনুচিত বুলি ভাবোঁ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ ফেচবুক পোষ্টৰ পাছত আমি ক'ব পাৰোঁ যে কংগ্ৰেছ দলে আনুষ্ঠানিকভাৱে নহ'লেও অনানুষ্ঠানিকভাৱে এতিয়ালৈকে 4বাৰকৈ ৰাইজৰ দলৰ লগত মিত্ৰতা ভংগ কৰিছে। আমাৰ লগত আলোচনা শেষ হোৱা নাই, কিন্তু কংগ্ৰেছ দলে আমাক কোনো ইনফৰ্ম নকৰাকৈ কংগ্ৰেছ দলে হঠাতে প্ৰাৰ্থী তালিকা ঘোষণা কৰি বৰচলা, ডিমৌ, দিছপুৰ, মাৰ্ঘেৰিটা 4টা সমষ্টিত নিজ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰে। আপোনালোক সকলোৱে জানে যে 6 ফেব্ৰুৱাৰী তাৰিখে কংগ্ৰেছে অন্য মিত্ৰ দলৰ লগত লগ লাগি সংবাদমেলযোগে আনুষ্ঠানিকভাৱে মিত্ৰজোঁটৰ ঘোষণা কৰে, কিন্তু এই সংবাদমেললৈ ৰাইজ দলক তেখেতসকলে আমন্ত্ৰণ নজনালে। ৰঙানদী সমষ্টিটো ৰাইজ দলে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি সিদ্ধান্ত হৈ গৈছিল, কিন্তু আলোচনা শেষ নকৰাকৈ ৰাইজৰ লগত কোনো আলোচনা নকৰাকৈ ৰঙানদী সমষ্টিত জয়ন্ত খাণ্ডক যোগদান কৰাই কংগ্ৰেছ দলে তেখেতসকলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰে। আৰু যোগদান কৰাৰ পাছতহে আমাক জনায় যে ৰঙানদী সমষ্টিত ৰাইজ দলে নহয় কংগ্ৰেছ দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব। কিন্তু আমাক কোনো ধৰণৰ আলোচনাটো বাদেই আমাক কোনো ধৰণৰ ইনফৰ্ম নকৰিলে, জয়ন্ত খাণ্ডক জইন কৰালে, জয়ন্ত খাণ্ডক প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে, আৰু যোগদানৰ 2-3 ঘণ্টাৰ পাছতহে আমাক জনায় যে ৰঙানদী সমষ্টিত ৰাইজ দলে নহয় কংগ্ৰেছ দলে প্ৰাৰ্থী ঘোষণা কৰিব। এইটো আকৌ কেনেকুৱা কথা? কালি মাজনিশা পৰ্যন্ত গৌৰৱ গগৈয়ে এছাইন কৰি দিয়া কংগ্ৰেছ দলৰ নেতৃত্বৰ লগত আমাৰ আলোচনা চলি আছিল। আমি ভাবিছিলোঁ আজি পুৱাৰ ভাগত মিত্ৰতাৰ আলোচনাৰ এক সফল পৰিসমাপ্তি ঘটিব, কিন্তু সঁচাকৈ বাকীসকল হৈছে মই কিন্তু সঁচাকৈ গৌৰৱ গগৈৰ ফেচবুক পোষ্ট দেখি মই হতচকিত হৈছোঁ। মিত্ৰতাৰ আলোচনা সন্দৰ্ভত কোনো ধৰণৰ যোগাযোগ নকৰাকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে একপক্ষীয়ভাৱে ফেচবুক পোষ্টযোগে ঘোষণা কৰে যে ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ বিষয়টোৰ পৰা অলপ সময়ৰ বাবে বিৰতি লৈছোঁ, পৰৱৰ্তী সময়ত এই বিষয়টো আমি পুনৰ বিবেচনা কৰিম। এইদৰে কংগ্ৰেছে ৰাইজৰ দলৰ সৈতে আনুষ্ঠানিকভাৱে মিত্ৰতা ভংগ নকৰিলেও আচলতে অনানুষ্ঠানিকভাৱে মিত্ৰতা ভংগ কৰি দিছে। আমি এবাৰ ৰাইজ দলৰ নেতৃত্বই পোনপটীয়াকৈ গৌৰৱ গগৈৰ লগত আলোচনা কৰিব বিচাৰিছিলোঁ, কিন্তু গৌৰৱ গগৈ আলোচনাৰ বাবে আমাক দিবলৈ তেখেতৰ হাতত সময় নাছিল, তেখেতে আমাক সময় নিদিলে। পুনৰ তেখেতে ৰিপুণ বৰাৰ লগত আলোচনা কৰি বহিবলৈ আমাক কয়, আৰু 9 ফেব্ৰুৱাৰীত ৰিপুণ বৰাৰ লগত হোৱা আলোচনাত মিত্ৰতাকেন্দ্ৰিক সকলো জটিলতা আঁতৰ হৈছিল। সমষ্টিৰ চূড়ান্ত তালিকা পৰ্যন্ত চূড়ান্ত হৈ গৈছিল। 9 ফেব্ৰুৱাৰীৰ ৰিপুণ বৰাৰ লগত যি আলোচনা হৈছিল, মই অসমবাসী ৰাইজক জনাইছোঁ যে মিত্ৰতাকেন্দ্ৰিক সকলো জটিলতা আঁতৰ হৈছিল। ৰাইজৰ দলে কেইখন আসনত খেলিব, ৰাইজৰ দলে কোনকেইখন আসনত খেলিব, এই সকলোবিলাক কথা চূড়ান্ত হৈ গৈছিল। কিন্তু দুৰ্ভাগ্যজনক কথা যে ৰিপুণ বৰাৰ লগত আলোচনা শেষ হোৱাৰ 2 ঘণ্টাৰ পিছতে পুনৰ আমাৰ ৰাইজৰ দলৰ নেতৃত্বলৈ ফোন আহি কয়, ফোনযোগে জনাই দিয়ে যে নহয়, ৰঙানদী সমষ্টিটো ৰাইজৰ দলে খেলিব নোৱাৰিব, ৰঙানদী সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থী দিব। সকলো ধৰণৰ জটিলতা আঁতৰ হৈছিল। তাৰ পাছত কেৱল অগপৰ পৰা সেইদিনাখনে জইন কৰা 9 ফেব্ৰুৱাৰী দিনাখনে জইন কৰা জয়ন্ত খাণ্ডক কংগ্ৰেছৰ প্ৰাৰ্থিত্ব দিয়াৰ কাৰণেই আচলতে মিত্ৰতাক পুনৰ এক অচলাৱস্থাৰ সৃষ্টি হয়। হৈ যোৱাৰ পিছতো কিন্তু আমি মিত্ৰতাৰ পক্ষতে আছিলোঁ আৰু আমি পুনৰ আলোচনা চলাই গৈছিলোঁ। আমি কংগ্ৰেছক জনাইছিলোঁ যে ঠিক আছে, হ'ব, আমি এতিয়াও মিত্ৰতাৰ পক্ষত আছোঁ। ৰঙানদী সমষ্টি আমাক দিও আপোনালোকে আমাৰ পৰা লৈ গুচি গৈছে, তেন্তে ৰঙানদীৰ পৰিৱৰ্তে আমাক এটা সমষ্টি পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিব লাগে। ফ্ৰেণ্ডলি নহয়, বন্ধুত্বমূলক নহয়, পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিব লাগে। তেখেতসকলে সন্মতি প্ৰকাশ কৰা নাছিল। তাৰ পাছতো কালি মাজনিশা পৰ্যন্ত আমাৰ আলোচনা চলি আছিল। আমি ভাবিছিলোঁ আজি এক ইতিবাচক খবৰ আহিব, মিত্ৰতাকেন্দ্ৰিক সকলো আলোচনা সফলভাৱে পৰিসমাপ্তি ঘটিব, কিন্তু সকলোকে হতচকিত কৰি গৌৰৱ গগৈৰ ফেচবুক পোষ্ট মিত্ৰতাত বিৰতি বিচাৰিছে, পুনৰ বিবেচনা কৰিব। আমি ৰাইজ দলৰ এটাই কথা ক'ব বিচাৰিছোঁ যে আমি মিত্ৰতাত
আলোচনাত কোনো ধৰণৰ বিৰতি বিচৰা নাই। বিৰতি লৈছোঁ, পুনৰ বিবেচনা কৰিম, এইবিলাক কথা কৈ নিৰ্বাচনী যুঁজখনক দুৰ্বল কৰাৰ কোনো অজুহাত কোনো পক্ষই লোৱাটো অনুচিত বুলি ভাবোঁ। এইটো কোনো আমি লুডু বা কেৰম খেলৰ দৰে এটা টাইম পাছ কৰি থকা গেম খেলি থকা নাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।